হাই গাইজ, আজি বনাব ব্লগ এটা বাৰ্বি কেক। বাৰ্বি, তুমি ৰেডি নে? আমাৰ বাৰ্বি ৰেডিয়ে হোৱা নাই, ৰ'ব ৰেডি কৰি আনি আছো। তেৰা, আধা ড্ৰেছটো ৰেডি হৈ গ'ল, এতিয়া তলৰখিনি ৰেডি কৰো। মানে ড্ৰেছটোৰ তলৰ পাৰ্টটো কমপ্লিট নকৰালৈকে গোটেই বাৰ্বিজনী ভাল নালাগিব নহয়। So, আমাৰ কাষ্টমাৰ ৰেফাৰেঞ্চ ফটো AI জেনেৰেটেড আছিলে। এতিয়া AI জেনেৰেটেড ফটো ৰিয়েল কেকৰ লগত একদমেই নিমিলে, হ'লেও বনাবলৈ ট্ৰাই কৰিলো হয়, কিন্তু প্ৰথম এটেম্পটত একেবাৰেই বাকৱাছ বনি গ'ল। তাৰ পিছত কি আকৌ আঁতৰাবলগীয়া হ'ল। এতিয়া আপোনালোকক এইখিনি নেদেখুৱালেও হ'ল হয়, বাট দেখাই দিছো যাতে আপোনালোকেও গম পায় যে আমাৰো ভুল হয়। কিন্তু সেই বুলি সেই বেয়া হোৱা কেকটোকে কাষ্টমাৰক দি দিব নোৱাৰো নহয়, সেইকাৰণে আকৌ ঠিক কৰিবলৈ চেষ্টা কৰো। মোৰ মানে এটা বেমাৰ আছে, যেতিয়ালৈকে দেখাত ধুনীয়া নহয় তেতিয়ালৈকে মই এৰি নিদিওঁ। এতিয়া এইটোক ভাল বেমাৰ বুলিয়ে কয় নে বেয়া বেমাৰ বুলিয়ে কয় নাজানো, কিন্তু মই মানে যেনি তেনিয়ে কেকটো দি দিব নিবিচাৰো। একদম দেখিয়ে মানে ৱাও নিচিনা ফিলটো হ'ব লাগিব। কেতিয়াবা টাইম নাথাকিলেহে মই মিলাবলৈ টাইম নাপাওঁ। এতিয়া এই কেকটোৰ ফাইনেল লুকটো কিছু এনেকুৱা আছিলে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু আমাৰ বাৰ্বি কেকৰ লুকটো? বাৰু আমাৰ ৱৰ্কশ্বপৰ বাবে বুকিং চলিয়ে আছে। এনেকুৱা কেকবোৰ বনাবলৈ শিকিব পাৰিব। আপোনালোকে যদি বিচাৰে মোক হোৱাটছএপ কৰিলেই হ'ল। আজিলে বাই।